মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যি অভিযোগ আনিছে সেইটো বেহাৰবাৰী আউটপোষ্ট নে বেহাৰবাৰী আউটপোষ্টৰ নিচিনা এখন চিৰিয়েল নে আচলতে এইটো এটা অপৰাধ সঁচাকৈ এইটো গৌৰৱ গগৈ কিবা অপৰাধ কৰিছে আজি আমি গম পাই যাম যদি গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে আমি গম পাম যে আচলতে ভিতৰত কিবা ডাঙৰ গণ্ডগোল আছে আৰু যদি গৌৰৱ গগৈ গ্ৰেপ্তাৰ নকৰি আমি দিল্লীক তদন্ত কৰিবলৈ দিছোঁ বুলি কয় তেতিয়াহ'লে আমি গম পাম যে ভিতৰত একো নাই এইটো খোলা টেকেলি এটা খোলা টেকেলি এটা গতিকে এই কথাটো গম পাম আজিয়ে সেইকাৰণে আমি আজিলৈ ৰৈ আছোঁ যদি গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে আমাৰ ইকুৱেশ্যন বেলেগ হ'ব আৰু যদি গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব নোৱাৰে এনেই নাটক দেখুৱাই আছে হিমন্তই কি কয় মায়েঙৰ বেজালি যদি দেখুৱাই আছে তেতিয়াহ'লে আৰু এইটো নহ'ব তেতিয়াহ'লে আমি মানি নলওঁ তেতিয়াহ'লে আমি কাইলৈৰ পৰা একদম জোৰদাৰকৈ আমাৰ বিৰোধী ঐক্য মঞ্চটো শক্তিশালী কৰিম গতিকে আজি 8 ফেব্ৰুৱাৰীলৈকে ৰৈ আছিলোঁ 8 ফেব্ৰুৱাৰী হিমন্ত বিশ্ব শৰ্মাৰ নাটকখনৰ পাছতে আমাৰ সকলো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।